কৃষ্ণ এটা কৃষ্ণ কৃষ্ণ মাধৱ আমাৰ জন্মৰ সেৱাৰ থলী আজি আমাৰ নামামৃত অজ্ঞান সন্ধানী সত্ৰত হৰিচন্দ্ৰ উপাখ্যান আমি পাঠ কৰি আছো, শ্ৰৱণ কৰি আছো। আজি তাৰে কিয়দাংশ পাঠ কৰা ইতিমধ্যে আমাৰ লক্ষ্মীমায়াই সুন্দৰকৈ পাঠ কৰিছে আৰু আমিও আমাৰ বুলি ঋষি টংকিলা দুনাই অলপ দূৰ গৈছে মাত্ৰ, তেনেকুৱাতে ঋষিয়ে ৰবি ৰবি বুলি আকৌ আগবাঢ়ি গল ঋষিয়ে। কৃষ্ণ হ'ব কৃষ্ণ লৱৰন্তে বাট ভেটি আগে ভৈল থিয় দেখি নিপতিৰ অন্তৰীক্ষ ভৈল জীৱ দক্ষিণানে দিয়া মোক ঐকলাগি যাহ জীৱা কিছু দিলি গৈল দানতে আপাস। কৃষ্ণ তেলৰি গৈ আগভেটি ধৰিলেগৈ আকৌ দেখি হৰিচন্দ্ৰৰ অন্তৰীক্ষ ভৈলা জীৱটো ওলাই যোৱা যেন লাগিলে, যেন শৰীৰত জীৱ নাই, ওলাই গল। দেখি নিপৰিতিৰ অন্তৰীক্ষ ভৈলা জীৱ দক্ষিণা নেদিয়া মোক কৈক লাগি যাখ জীৱা কিছু দিলি গৈল দানতে আপাস। তই মোক দক্ষিণা নিদিয়াকৈ কিয় গুচি গলি? তই যিমানবোৰ দিলি সেইবোৰ চব দানতে সোমাই গল। অৰ্থাৎ তই যিমানবোৰ মোক দিছিলি সেইবোৰ সকলো দানত সোমাই গল। এতিয়া দান দিলে দানৰ পৰা আকৌ দক্ষিণা দিব লাগে, গতিকে তই দক্ষিণা নিদিয়াকৈ কলৈ যাও? তই যিমানখিনি দিলি সেয়া দানতে সোমাই গৈছে। কৃষ্ণ ৰাম ঋষি কমাতন্ত ৰাজা কৰজোৰ কৰি দিলো যত ধন অকন্তকা বসুন্ধৰি কেৱল শৰীৰে ৰহি আছে মাত্ৰ তিনি দক্ষিণাৰ নিদানে আমাকে লোৱা কিনি। কৃষ্ণ কৃষ্ণ হয়, ঋষিক পাতন্ত ৰাজা কৰজোৰ কৰি দিলো যত ধন অকান্তকা বসুন্ধৰি। তোমাক সকলো ধন দিলো আৰু অকন্তকা অৰ্থাৎ কোনো অসুবিধা নোহোৱা বসুন্ধৰি মোৰ
যিমান আছিলে মই সকলো তোমাক দি দিলো। কেৱল শৰীৰ ৰহি আছে মাত্ৰ 3। আমাৰ মাত্ৰ শৰীৰকেইটাহে আছে, আমি 3 জনৰ। দক্ষিণা আৰু নিদানে আমাকে লোৱা কিনি, তে দক্ষিণা ক'ৰ পৰা দিম? তুমি আমাকে কিনি লোৱা, অৰ্থাৎ তোমাৰ দক্ষিণাত আমাকে মাৰি লোৱা, ধাৰ মৰি যাওক, আমাকে দাস কৰি লৈ যোৱা তোমাৰ। কৃষ্ণ। পুনি ঋষি বুলন্ত দেবে তোমোৰ ভাল, পতেশ্বৰী ধৰিবে ক সৱাল, তৌ বহি খাবি তোক নীলে মোক আন্তে, কিবা দিবি দক্ষিণা নিপতি বোল জানতে। হয়, ঋষিয়ে আকৌ এই অৱলোতাই ধৰিছে। শুনি ঋষি বলন্ত তেবেতো মোৰ ভাল, পতেশ্বৰী ধৰিবে ক সৱালৰ আল। তই বৰ ভাল কথা কলি এইটো। তোৰ মানুহগৰাকীয়ে অৰ্থাৎ প্ৰাণীয়ে তে সৱালৰ আল ধৰি থাকিব, আৰু তয়ো বহি খাইবি তোক নিলে মোক আনতে, যে তোক দিলে মোৰ কি লাভ হ'ব? তয়ো বহি বহি খাবি, কিবা দিবি দক্ষিণা নিপতি বল জানতে। তোৰ মানুহৰ দৰকাৰ নাই মোৰ, গতিকে তই কিমান দিবি দক্ষিণা সোনকালে ক, তই কিমান দক্ষিণা দিব পাৰিবি? কৃষ্ণ। আগে দেও বুলি পাছে নে দে দান, থান প্ৰতিশ্ৰুত ব্ৰহ্মাছে কৰিব সৰ্ব নাশ, দিওক দক্ষিণা ৰাজা হৈক উদাস। নিপতি প্ৰতিশ্ৰুত দান আগে যি দিওঁ বুলি পিছত যদি নিদিয়ে কোনোবাই, তেতিয়া ৰৌৰৱ নামৰ নৰকত তেওঁ পচিব লাগে। আৰু প্ৰতিশ্ৰুত ব্ৰহ্মাস্যে কৰিব সৰ্বনাশ। তই প্ৰতিশ্ৰুতি কৰিলি যেতিয়া মোৰ হৈ গ'ল, আৰু তোৰ দক্ষিণা যিমান আছে তই যিমানেই দিওঁ বোলো, আৰু তই প্ৰতিশ্ৰুতি কৰিলি দিম বুলি, গতিকে মই পাই গলো, মোৰ ব্ৰহ্মাস্য হৈ গ'ল তই দিবলগীয়া দক্ষিণাখিনি। গতিকে মোৰ সম্পত্তি হ'ল ব্ৰাহ্মণৰ সম্পত্তি। গতিকে সেই প্ৰতিশ্ৰুত ব্ৰহ্মস্যে কৰিব সৰ্বনাশ। তই যদি নিদিয় মোৰ সম্পত্তি হৰণ কৰাৰ দৰে হ'ব, মোক ঠগি খোৱাৰ দৰে হ'ব। ব্ৰাহ্মণক ঠগি কোনেও শান্তিত থাকিব নোৱাৰে। দিওক দক্ষিণা ৰাজা হৈক উদাস, তই মুক্ত হ, সেই দক্ষিণা মোক দে আৰু তই উদাস হৈ যা। তই তাৰমানে নৰকলৈ যাব নহলে তই নৰকলৈ যাবি, তই মুক্ত হ, দক্ষিণা দি মোক মুক্ত হ প্ৰতিশ্ৰুত দান তোৰ পৰা, আৰু হৈক উদাস, তই মুক্ত হ ৰজা। কৃষ্ণ। নৃপতি বুলন্ত ঋষি ভূয়ুক প্ৰসন্ন, সম্প্ৰতি মাত কিছু
কৃষ্ণ নৃপতি বলন্ত ঋষি হুয়ুক প্ৰসন্ন। হে ঋষি, অকণমান প্ৰসন্ন হোৱা, আমাক কৃপা কৰা। সম্প্ৰতি আমাতো কিছু নাহি আন ধন, আমাৰ হাততো অন্য ধন একো নাই, ক'ৰ পৰা দিম? কত দিব সকলাগি দিওক মেলানি, আমাক এৰি দিয়াচোন, আমি যাওঁ কিছু দিনৰ কাৰণে। আমি কিবা উপায় কৰি যেন তেন প্ৰকাৰে দক্ষিণা দেও আনি তুমি আমাক মুক্ত কৰি দিয়া। অকল তোমাৰ দক্ষিণাৰ কাৰণে আমাক যাবলৈ দিয়া, আমি চেষ্টা কৰি তোমাক যিকোনো প্ৰকাৰে তোমাক দক্ষিণা আনি দিমেই। কৃষ্ণ। বিশ্বামিতে বুলন্ত স্বৰূপ বাণী, কত দিনে আমাৰ দক্ষিণা দিবি আনি। মোক ভান্দি এৰাই যাইবে কহিত তোৰ বাপে, একে দিলে ভস্ম কৰিবহু চন্দ হাতে। আৰু বিশ্বামিত্ৰে বলন্ত স্বৰূপ কহবানি, হৰিচন্দ্ৰ তই সঁচা কথা ক যে কিমান দিনত মোৰ দক্ষিণা তই আনি দিব পাৰিবি, এইটো খাটাংকৈ ক। মনত ৰাখিবি, মোক ভান্দি পেলাই তই কলৈকো যাব নোৱাৰিবি, পলাই যাব নোৱাৰিবি মোক ভান্দনা কৰি। একতিলে ভস্ম কৰিবহু চন্দ সাপে, মই চন্দ সাপ দি এক তিল সময়তে তোক মই ভস্ম কৰি দিব পাৰো। গতিকে তই সঁচা কথা ক, কিমান দিনত দিবি, তই দিন এটা দে, তাৰিখ এটা দে। আৰু নেভাবিবি যে মোক তাৰমানে তই ঠগি পেলাই মোৰ হাতৰ পৰাই এৰাই গুচি গৈ তই মোক দান নিদিবি দক্ষিণা, তেতিয়া কিন্তু তোক মই চন্দ সাপ দি ভস্ম কৰিম। কৃষ্ণ কৃষ্ণ। নৃপতি বুলন্ত ঋষি হুয়ুক শান্তি, বিস্তৰণ বোলো মাহে ককদিও শান্তি, তথাপি দিবাক নপাৰো দক্ষিণাক, দেৱে যেন যোৱাই ঋষি কৰিবা আমাক। কৃষ্ণ নৃপতি বলন্ত ঋষি হুয়ু উপশান্তি। হে ঋষি, অলপ শান্ত হওক, আৰু মই বেছি দিন নলওঁ। বিস্তৰ নবলা, মোক গালি নাপাৰিবা, মই তোমাক বেছি দিন নলওঁ। মাসে কক দিও শান্তি, তুমি সময় দিয়া মোক, এমাহৰ সময় দিয়া। তথাপি দিবাক নপাৰহু দক্ষিণাক, তেবে যেন জোৱাই ঋষি কৰিবা আমাক। যদি এমাহৰ ভিতৰত তোমাক মই দিব নোৱাৰো, তেতিয়াহ'লে তোমাৰ যি ইচ্ছা আমাক তাকেই কৰিবা, কিন্তু বৰ্তমান আমাক এমাহৰ সময় দিয়া। কৃষ্ণ। ঋষিয়ে বুলন্ত চলা শুভক্ষণ বেলা,
নকৰিবি হেলা পুত্ৰ ভাৰ্যা সহিতে যাও কয় প্ৰমাদে চিৰঞ্জীৱ হৰিচন্দ্ৰ মোৰ আশীৰ্বাদে। কৃষ্ণ এয়া চাওক, এইখিনিত এটা ডাঙৰ তাৰমানে এটা আমাক এটা ইস্যু দিছে কথাখিনি বুজিবৰ কাৰণে। ঋষিয়ে বলন্ত চলা শুভক্ষণ বেলা, এই শুভক্ষণ তুমি এই শুভক্ষণ বেলাতে তুমি যোৱা, চলি যোৱা, মোহৰ দক্ষিণা ৰাজা নকৰিবি হেলা, কিন্তু মনত ৰাখিবি মোৰ দক্ষিণা হেলা নকৰিবি। আৰু কি কলে চাও, পুত্ৰ ভাৰ্যা সহিতে যাওকৌ অপ্ৰমাদে চিৰঞ্জীৱ হৰিচন্দ্ৰ মোৰ আশীৰ্বাদে। যিজন ঋষিয়ে সাপি ভস্ম কৰিব পৰা ক্ষমতা আছে, সেইজন ঋষিয়ে চিৰঞ্জীৱ হ বুলি আশীৰ্বাদ দিয়াৰো ক্ষমতা আছে। এইটোৱে আমাক কি সূচাইছে কথাটো, যে এয়া নিশ্চয় হৰিচন্দ্ৰৰ পৰীক্ষা। এওঁ বুজি পায়, গতিকে যদিও কৰুণ কাহিনীটো কিমান সহ্য কৰিব পাৰিছে তেওঁ, এইটো ডাঙৰ কথা। অথচ সেই সহ্য কৰিব পৰাটো সেই ঋষিৰে আশীৰ্বাদো। এয়া যে তেওঁ কলে যে তই মোৰ দানটো অৱহেলা নকৰিবি, মোক দিওঁ বুলি তাৰমানে নিদিয়াকৈ নাথাকিবি। গতিকে এয়া শুভক্ষণ, এই ক্ষণলৈকে তোক তাৰমানে মই ৰখাই আছিলো, শুভক্ষণ হওক নিজৰ দেশৰ পৰা আঁতৰলৈ ওলাই যাওঁতে। আৰু মোহৰ দক্ষিণা ৰাজা নকৰিবি হেলা, কিন্তু মোৰ দক্ষিণালৈ তই হেলা নকৰিবি। তোৰ পুত্ৰ ভাৰ্যা সহিতে যাওক অপ্ৰমাদে, কোনো প্ৰমাদ নাপায় তোক। চিৰঞ্জীৱ হৰিচন্দ্ৰ মোৰ আশীৰ্বাদে, মোৰ আশীৰ্বাদত তই চিৰঞ্জীৱ হবি, তই মোৰ হেলা নকৰিবি মাত্ৰ। তাৰমানে প্ৰকাৰান্তৰে কি কৈছে কথাষাৰ, যে প্ৰতিশ্ৰুত দান নিদিয়াকৈ নাথাকিবি। তই প্ৰতিশ্ৰুত দক্ষিণা দিম বুলি প্ৰতিশ্ৰুতি কৰিলি, গতিকে সেইটো নিদিলে তোৰ পাপ হব। তই যিমানেই কষ্ট ভোগ কৰ লাগে, তই দক্ষিণাটো দি দিবি। ব্ৰাহ্মণৰ সৰ্বস্ব হৈ গৈছে এয়া। অৰ্থাৎ তেওঁক এফালে ভয় খুৱাইছে। কিহৰ ভয়? তাৰমানে নৰকলৈ যোৱাৰ ভয়। প্ৰতিশ্ৰুত ৰৌ নৰকত পৰিব যদি প্ৰতিশ্ৰুত ভংগ হয়। অন্য হাতে উৎসাহ দিছে, তই চিৰঞ্জীৱ হ, তই দান দিবি। দিলে কথা দুয়োটা, তাৰমানে ইয়াত ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া, এই দুয়োটাৰ মাজেদিহে হৰিচন্দ্ৰৰ তাৰমানে চৰিত্ৰটো প্ৰকাশ পাব আৰু তেওঁৰ গুণবোৰ প্ৰকাশ পাব। কৃষ্ণ কৃষ্ণ হব। তোৰ যত শত্ৰু নিৰন্তৰে হওক ক্ষয়, পথতো নহিব সিংহ ব্যাঘ্ৰ সৰ্প ভয়, যায়ো কুশলে নপাও
আৰু এয়া চাওক তাত তাৰমানে খঙেৰে তাৰমানে খং দেখুৱাইছে খং, অন্য হাতে আকৌ উপকাৰ কৰিছে। কি বুলি কৈছে? আশীৰ্বাদো দিছে। এফালে খং কৰি দেখুৱাইছে, আনফালে আশীৰ্বাদ দিছে। তোৰ যত শত্ৰু নিৰন্তৰে হওক ক্ষয়, তোৰ যিমান শত্ৰু আছে সকলো শত্ৰু বিনাশ হওক, নষ্ট হৈ যাওক। পথতো নহিব সিংহ ব্যাঘ্ৰ সৰ্পভয়, তই যাওঁতে বা পথত ব্যাঘ্ৰ সৰ্প একোৱেই তোক অপকাৰ কৰিব নোৱাৰ। অৰ্থাৎ সুৰক্ষাও দিছে তেওঁ, আশীৰ্বাদ দি আছে, অভিশাপৰ ছলেৰে তেওঁ তাৰমানে আশীৰ্বাদ দিছে। কৃষ্ণ কৃষ্ণ যায়ো কুশলে একো নাপাও ক বিপাক, তো কোনো বিপাকে নাপাও, শৰীৰৰ কষ্ট হব কিন্তু অন্য কোনো অৰ্থন্তৰ হব নোৱাৰে ঋষিৰ আশীৰ্বাদত। কৃষ্ণ যেন নপা সৰস আমাৰো দক্ষিণাক, মাত্ৰ তই প্ৰতিশ্ৰুত দান দিলি আৰু দক্ষিণাটোৰ কথা মনত ৰাখি থাক। ইমান এই কথাখিনি প্ৰকাৰান্তৰে বিশ্বামিত্ৰ হৰিশ্চন্দ্ৰৰ সৎসং, আৰু পিছত আমি পামগৈ কথাখিনি এইদৰে পামগৈ। এয়া চাওক, তাৰমানে ধৰ্মৰ লগত বান্ধিবলৈ চেষ্টা কৰিছে, অন্য হাতেদি তেওঁ ধৈৰ্যৰ পৰীক্ষা কৰিছে। গতিকে হৰিশ্চন্দ্ৰৰ অন্য অপায় কেতিয়াও হ'ব নোৱাৰে, তেওঁ সেয়া সুৰক্ষা দি থাকিব সকলো ফালৰ পৰাই, আৰু তেওঁক ধৰ্মৰ লগত তাৰমানে বান্ধিবলৈ চেষ্টা কৰি আছে। আৰু এই কথাখিনি মনত পেলাই দিব, আগলৈ আৰু ক'বগৈ সুন্দৰ কথা আছে যে তই প্ৰতিশ্ৰুত সত্য কৰিছ, সত্যে নে ঊৰ্ধক অসত্যে অধিগতি, হেন জানি সত্যক ৰাখিতে কৰমতি। এইদৰেও তেওঁ সত্যত ৰাখিবৰ কাৰণে তেওঁ ক'বগৈ তেনেকৈ। কৃষ্ণ কৃষ্ণ। হেন শুনি হৰিশ্চন্দ্ৰ এহি হওক বুলি, প্ৰদক্ষিণে ঋষিৰ পাৱৰলৈ ধূলি, ধৈৰ্য আলম্বী একো ভীতিক নচাই, কৃষ্ণক সুমৰি চলি যান্ত মহাৰাই। কৃষ্ণ কৃষ্ণ কৃষ্ণ। হেন শুনি হৰিশ্চন্দ্ৰ এহি হওক বুলি, প্ৰদক্ষিণে ঋষিৰ পাৱৰ লৈলা ধূলি। এয়া তেওঁৰ ভক্ত মনৰ পৰিচায়ক। ইমান তাৰমানে অপকাৰ কৰা ঋষিজনকো আকৌ তেওঁ চৰণৰ ধূলি শিৰত তুলি ললে প্ৰদক্ষিণ কৰি। ধৈৰ্যক আলম্বী একো ভীতিক নচাই, মহাধৈৰ্যশীল তেওঁ, আৰু একো নাচাই, ইফালে সিফালে নাচাই, তেওঁ কৃষ্ণক সুমৰি চলি যান্ত মহাৰাই। আৰু তেওঁ কৃষ্ণক সুমৰণ কৰি চলি গল। কৃষ্ণ। নাহিকে সহায় লগে ভাৰ্যা পুত্ৰ মাত্ৰ, বাকলি
তেওঁৰ লগত একো নাই আৰু টকা পইচাটো নাই নাহিকে সহায় লগে ভাৰ্যা পুত্ৰ মাত্ৰ পুত্ৰ ভাৰ্যাহে আছে তেওঁক প্ৰজাবৰ্গই বেৰি যায় যেতিয়া যিফালে যাওক লাগে চাৰিওফালে তেওঁক সুৰক্ষা দি যায় কিন্তু আজি কোনো নাই বাকলি বসন অলংকাৰৰ জল মাত্ৰ বাকলি বসন মাত্ৰ পিন্ধিছে আৰু খাবলে মাত্ৰ জলহে আছে আজি খাইবে নাই ভৈৰা ভিক্ষুকৰ বেশ আজিও খাবলে নাই বাটত কি খাব ভিক্ষুকৰ বেশেৰে সৈতে গৈছে এহিমতে মহাদুখে লৰিলা বিদেশ এইদৰে দেশান্তৰী হৈছে অৰ্থাৎ এই দেশৰ পৰা অন্য দেশলৈ গৈছে কৃষ্ণ স্বামীৰ পাছত হৈবা শান্তি চলি যান্ত শিশুকাল হন্তে নতু গৃহৰ বজান্ত লগনো পুতলি যেন সুকুমলকায় প্ৰত্যেক ভৰিত ফুটি ৰুধিৰ কৃষ্ণ স্বামীৰ পাছত হৈবা শান্তি চলি যান্ত হৈবা শান্তি স্বামীৰ পিছে পিছে গৈ আছে শিশুকাল সন্তেনতো গৃহৰ পৰ্যন্ত শিশু অৱস্থাৰ পৰাই তেওঁ ঘৰৰ পৰা বাহিৰলৈ নাযায় আৰু লৱণী পুতলি যেন সুকুমলকাই লৱণৰ দৰে তেওঁৰ কাইটো তাৰমানে সুকুমল প্ৰত্যেক ভৰিত ফুটি ৰুধিৰ বজায় তেওঁ প্ৰত্যেক খোজতে তেওঁৰ তলুৱাবোৰ কিবা কিবি শিলা খোলা লাগি তেওঁ তাৰমানে ভৰিবোৰ ফুটি যায় তেজ ওলায় প্ৰত্যেক খোজতে কৃষ্ণ কতো দূৰ যান্তে ভৈলা পিয়াসে বিকল শৰীৰ ঢাকিয়া বহি যায় ঘৰ মাজল তৰ তৰি শুকায়াতি বদন মণ্ডল শিশিৰ লাগিয়া যেন সংকোচ কমল কত দূৰ জানতে ভৰিলা পিয়াসে বিকল কিছু দূৰ গৈয়ে ইমান পিয়াহ লাগিছে শৰীৰ ঢাকিয়া বহি যায় ঘৰ্মজল ঘামি গৈছে ঘৰ্মজল বৈছে গাত আৰু তৰ তৰি শুকায়তি বদন মণ্ডল ইমান মুখখন শুকাই শুকাই গৈছে শিশিৰ লাগিয়া যেন সংকোচ কমল এয়া সূৰ্য ওলালে পদুম ফুলে সূৰ্যৰ তাপতহে পদুম সুন্দৰ হৈ থাকে নিয়ৰ পৰিলে কমল ফুল তাৰমানে সংকোচ হৈ যায় ঠাণ্ডাত তাৰমানে ৰাতি হলে সংকুচিত হয় আৰু পদুম দিনত সূৰ্যৰ তাপতহে সুন্দৰ হৈ থাকে এতিয়া সেই একে কৈছে যে শৰীৰ ঘৰ্মজলে বৈ পৰিছে আৰু মুখখন শুকাই গৈছে আৰু নিয়ৰ পৰি কমল ফুল যেনেকৈ সংকুচিত হয় তেনেকৈ তেওঁৰ মুখখন শুকাই গৈছে কৃষ্ণ আগকন চলয়াৰ সুকুমল পাৱ পথ
আগক নচলে আউৰ সুকুমল পাও ইমান কোমল ভৰি দুখনিৰে সৈতে পথশ্ৰম পিৰিলেক মুখে নাখেৰাও মুখেৰে মাতিব নোৱাৰা হৈ গৈছে আৰু ৰাজাক সুধিছে ৰাজাক বলন্ত প্ৰভুক কহিও প্ৰমাণ প্ৰভু আৰু কিমান দূৰ আছে বাৰু আৰু কত বেলি পাইব ৰহিবাৰ থান আমি কত ৰবগৈ পাৰিম আৰু কিমান দূৰ আছে এই বুলি তেওঁ সুধিছে কৃষ্ণ হেন শুনি হৰি চন্দ্ৰ ভৈলাই মধুমুখ হাই বিধি দুখৰ উপৰি দিলা দুখ পদূলিৰ বাজনতো হন্তে পুছে কথা নজানো হইবে আউৰ পমন অৱস্থা। হেন শুনি হৰিশ্চন্দ্ৰ ভৈলা অধমুখ কি বুলি কব এতিয়া দেখিছে ইমান কষ্ট হৈছে আৰু কিমান দূৰ গৈ ৰমগৈ আমি কেনেকৈ কয় তেওঁতো বুজি পোৱা নাই হাই বিধি দুখৰ উপৰি দিলা দুখ ইমান দুখৰ উপৰি দুখ এয়া ৰাজ্য ধন ঐশ্বৰ্য গলেই মোৰ ভাৰ্যা আৰু দৌৰাতি সিহঁতৰ দুখ মই কিমান সহিম কৃষ্ণ পদূলিৰ বাজনতো হন্তে পুছে কথা কি কৰিম পদূলিৰ তাৰমানে ৰাজ্যখনৰ সিমূৰ পোৱাগৈয়ে নাই অন্য ৰাজ্যত প্ৰৱেশ কৰিবলৈ গতিকে পদূলিৰ মুখ বুলি কৈছে সেইকাৰণে পদূলিয়ে বাজ হোৱা নাই অৰ্থাৎ ৰাজ্যখনৰ সীমাকে পোৱাগৈ নাই নজানো হইবেক আউৰ কমন অৱস্থা কি হব মোক কব পৰা নাই এওঁৰ অৱস্থা এতিয়া কি হব আৰু কিমান দূৰত এই বুলি তাৰমানে তেওঁ মনত চিন্তা কৰিছে কৃষ্ণ লোতকে চলল অন্তৰ্গতে দহে চিত্ত পতে চৰিয়া কলিল স্বামীৰ ইংগিত চলিও নিপতি যাইবা কপাৰো আমি ৰংগে পুছিলো চলিবা কপাৰো স্বামী কৃষ্ণ কৃষ্ণ এয়া চাওক লোতকে চলিল অন্তৰ্গতে দহে চিত্ত চকু পানী ওলাইছে আৰু চিত্ত দহিছে বেজাৰত পতেশ্বৰী আকলিল স্বামীৰ ইংগিত অৰ্ধাংগিনী স্বামী স্বামী তপ স্বামী জপ স্বামী কৰো ধ্যান স্বামীৰ কুশল বিনে নিশ্চিন্ত হোৱান যদি স্বামী ভালো মন্দ কৰে আচৰণ মিষ্ঠ বাক্য বুলি তাংক কৰো নিবাৰণ কদাচিত নকৰহো দণ্ড খৰিয়াল সুখে দুখে মন ৰংগে থাকো সৰ্বকাল এয়া পতেশ্বৰী মহাসতী ভাৰ্যা কৃষ্ণ চলিও নিপতি যাইবাক পাৰো আমি ৰঙেহে পুছিলো চলিবাক পাৰো স্বামী মই এনে আনন্দতহে সুধিছো কিমান দূৰত আমি ৰবলৈ পাম বুলি মই আনন্দতহে সুধিছো দুখ পোৱা নাই নিজৰ দুখ ঢাকিছে
আৰু স্বামীৰ দুখলৈ লক্ষ্য ৰাখিছে। স্বামীক কেনেকৈ সুখ দিওঁ, কিমান সুন্দৰ এয়া সতী ভাৰ্যাৰ চৰিত্ৰ। কৃষ্ণ কৃষ্ণ চলিও নিপতি যাই বাক পাৰো আমি। আগতে কলে আৰু কিমান দূৰ গলে পামগৈ বাৰু, ভৰি বিষাইছে। দেখিলে স্বামীয়ে কান্দি পেলাইছে, তেওঁলোকৰ দুখত দুখী হৈছে। তেতিয়া আকৌ নিজৰ দুখ ঢাকি পেলাই স্বামীক আনন্দ দিবৰ কাৰণে নিজৰ দুখ সহি এয়া কৈছে, ৰঙে পুচিলো চলি বাক পাৰো স্বামী। মই এনে আনন্দতে সুধিলো আৰু কিমান যাম চাগৈ। কৃষ্ণ কৃষ্ণ। নিপতি বুলন্দ ধীৰে আইস প্ৰাণে চৰি, নগৈলে আহিব খেদি ঋষি ক্ৰোধ কৰি। যেনে তেনে নগৰৰ বাজহ গৈ বঞ্চীবোৰ ৰজনী আজি একথা ৰৈ। কৃষ্ণ কৃষ্ণ মাধৱ। নিপতি বলন্ত ধীৰে আইস প্ৰাণেশ্বৰী, প্ৰাণৰ ঈশ্বৰী বুলি সম্বোধন কৰিছে। নগৈলে আহিব খেদি ঋষি ক্ৰোধ কৰি। যদি নাযাওঁ ঋষিয়ে আকৌ খং কৰি আহিব। তই পইচা দিম বুলি কৈ, দক্ষিণা দিম বুলি কৈ গলি আৰু এতিয়া তই যোৱাই নাই। এমাহৰ ভিতৰত দক্ষিণা ঘূৰাই দিব লাগিব উপাৰ্জন কৰি। গতিকে আকৌ সেয়া মনত পেলাই দিছে, কষ্ট সহিছে, নিজে সহিছে। আৰু তেওঁকো এটা ভয়ৰ পৰা ৰক্ষা কৰিবৰ কাৰণে ভাৰ্যাক কৈছে যে দক্ষিণা দিব নোৱাৰিলেতো আমাৰ বিপদ হব। আকৌ ঋষি বৰ খঙাল, আকৌ আহিব পাৰে আমি যদি ৰাজ্যৰ বাহিৰ নহওঁ লৰালৰিকৈ। গতিকে সেইকাৰণে যেনে তেনে নগৰৰ বাজহওঁ গৈ, আমি যিকোনো প্ৰকাৰে যেনে তেনে গৈ নগৰৰ বাজ হওঁ। বঞ্চীবোৰ ৰজনী আজি একথানে ৰৈ। আমি কোনোবা এক থানত ৰৈ পেলাই আমি তিনিও আজি ৰাতিটো কটাম। আমি তিনিও আজি ৰাতিটো কৰবাত কটাম। যেনে তেনে নগৰৰ বাজ হওঁ, তুমি চিন্তা নকৰিবা। কৃষ্ণ তেওঁ সান্তনা দিছে, উভয়ে উভয়ক এই সান্তনা বাণী দি কৈ আছে, কৃষ্ণ বাপাই সমস্ত মোৰ চোতালতে নামঘৰ। এতিয়া ময়ে অসুবিধা পাইছো। এতিয়া ইয়াত ইহঁতে লৰাবোৰে গোট খাই পেলাই কিবা ভাওনা কৰিব, তাৰ আখৰা কৰি আছে। গতিকে এই খোলবোৰ বজাইছে, খুব দবাটো মাৰি দিয়ে মাজে মাজে। গতিকে মই সেৱা জনাইছো। আমাৰ আজিৰ বাবে পাঠ ইমানতেই, 163লৈকে হ'ল আৰু। গতিকে ইমানতে পাঠ ৰাখি দিয়ক। আই সামৰণি, লক্ষিমা সামৰণি কৰি দিয়া। আৰু আমি কৃষ্ণ মই সেৱা জনাইছো। এয়া গুৰুজনৰ প্ৰথম লিখনি। ইয়াতে এজন ৰজা কেনে হ'ব লাগে আৰু ভাৰ্যা স্বামীৰ সম্পৰ্ক কেনে হ'ব লাগে, আৰু হাজাৰ দুখ হলেও ভগৱন্তই ভকতক যে ৰক্ষা কৰে, এই কথাটো প্ৰমাণ কৰিবৰ কাৰণে মহাপুৰুষ কৃপালু গুৰুজনে এয়া প্ৰথম উপাখ্যানৰ এয়া ৰচনা কৰিছিলে।
কৃষ্ণ কৃষ্ণ আমি মহাপুৰুষৰ ভাৱনো কি ভাৱত লিখিছিলে আমাৰ নিচিনা মলমতীয়ে কেনেকৈ বুজি পাম তথাপিতো আমি যিমান পাৰোঁ আপোনাক সকলক দুআষাৰ বুজাবৰ কাৰণে চেষ্টা কৰিছোঁ ইয়াত যদি কোনোবাখিনি অপৰাধ হৈছে সৰ্ব অপৰাধ মৰিখন কৰিলে আপোনাক সবে মৰিখন কৰিলে কৃপালু গুৰুৱে মৰিখন কৰিব ইয়াকে আশা কৰি সেৱা জনাইছোঁ কৃষ্ণ কোটি কোটি ঘৰ অপৰাধনিতে কৰোঁ আমি দুৰাশয় হে হৰি মুখ দাস হেন মানি ক্ষময়ুক কৃপাময় শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা জন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ মাধৱ মাধৱ মাধৱ